হেল্ল' গাইজ, যিহেতু মই আপোনালোকক ইয়াৰ আগৰ ভিডিঅ'টোত দেখাইছোঁ যে কেনেদৰে আপোনালোকে ছেকেণ্ড ৰাউণ্ডৰ যোনটো ৰিজাল্ট বা এলটমেণ্ট অফ ইনষ্টিটিউট সেইটো কেনেকৈ আপোনালোকে চাব পাৰিব আৰু যোনটো ভেকেঞ্চি লিষ্ট ইনষ্টিটিউটে পাব্লিছ কৰিছে সেইটো কেনেদৰে চাব পাৰিব। গতিকে এই ভিডিঅ'টোত মই আপোনালোকক জনাম যে যোনটো ছেকেণ্ড ৰাউণ্ডৰ PDF পাব্লিছ কৰিছে বা ৰিজাল্ট পাব্লিছ কৰিছে সেইটোৰ আপোনাৰ এডমিশ্যন অহা কাইলৈ অৰ্থাৎ 12 তাৰিখে আপোনালোকে ফিজিকেলি গৈ পেলাই এডমিশ্যনটো ল'ব লাগিব, যাৰ সেই এলটমেণ্ট অফ ইনষ্টিটিউট যিকোনো এখন ইনষ্টিটিউট এলট হৈছে। গতিকে যিহেতু হাতত সময় একেবাৰে নাই, 12 তাৰিখে আপোনালোকে সেই ইনষ্টিটিউটত গৈ পেলাই এডমিশ্যন ল'ব লাগিব। গতিকে কি প্ৰয়োজনীয় নথিপত্ৰ আছে আপোনালোকে লগত লৈ যাব লাগিব, কি প্ৰয়োজনীয় ইম্পৰ্টেণ্ট ডকুমেণ্টছ আপোনালোকে লগত নিব লাগিব এডমিশ্যনৰ টাইমত, মই এই ভিডিঅ'টোত সেইবোৰৰ বিষয়ে ক'ম। গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো এটা PDF যোনটো SCERT যোনটো অফিচিয়েল ৱেবছাইট আছে তাত পাব্লিছ কৰিছিলে যে ইউজাৰ মেনুৱেল ফৰ কেণ্ডিডেট ফৰ এডমিশ্যন। অ'কে, এডমিশ্যনৰ কাৰণে যোনবোৰ ইউজাৰ মেনুৱেল হয় বা এনেকুৱা ধৰণৰ প্ৰচেছবোৰ চলিব সেই প্ৰচেছবোৰৰ বিষয়ে এই PDFটো ধুনীয়াকৈ মেনশ্যন কৰা আছিলে। এই PDFটোৰে আপোনাৰ যোনটো 7 নম্বৰ পেজ আছে, 7 নম্বৰ পেজত আপোনালোকে ডকুমেণ্ট ৰিকুৱাৰ্ড ফৰ ফিজিকেল এডমিশ্যন, ইয়াত সকলোবোৰ ডকুমেণ্টৰ বিষয়ে উল্লেখ আছে যে কোনবোৰ ডকুমেণ্ট আপোনালোকে এডমিশ্যনৰ টাইমত লৈ যাব লাগিব বা ফিজিকেলি আপোনালোকে সেই নিৰ্দিষ্ট ইনষ্টিটিউটখনত প্ৰডিউচ কৰিব লাগিব। প্ৰথমতে হ'ল আপোনাৰ চাৰ্টিফিকেট ফৰ প্ৰুফ অফ এজ। অ'কে, এইটোৰ কাৰণে এডমিট কাৰ্ড অৰ চাৰ্টিফিকেট অফ HSLC ইকুইভেলেণ্ট এক্সামিনেশ্যন। অ'কে, আপোনালোকে এডমিট কাৰ্ড প্ৰডিউচ কৰিব লাগিব, নহ'লে চাৰ্টিফিকেট দেখাব লাগিব আপোনালোকৰ ক্লাছ 10ৰ, আৰু নহ'লে ইকুইভেলেণ্ট এক্সামিনেশ্যন। অ'কে, য'ত আপোনালোকৰ ডেট অফ বাৰ্থ মেনশ্যন আছে তাৰ এডমিট কাৰ্ড বা চাৰ্টিফিকেট আপোনালোকে দেখাব লাগিব। তাৰ পাছ চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট অফ হায়াৰ ছেকেণ্ডেৰী HSৰ আপোনালোকে পাছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট দেখাব লাগিব। যিহেতু এইটো যোনটো DLED কোৰ্চ হয় এইটো আপোনালোকে HS পাছ কৰাৰ পিছতহে আপোনালোকে তাত এডমিশ্যন ল'ব পাৰিব। গতিকে এইটো এটা মেণ্ডেটৰী হয় যে পাছ চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট অফ হায়াৰ ছেকেণ্ডেৰী ক্লাছ 10+2 লেভেলৰ আপোনালোকে পাছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট নিব লাগিব। 3 নম্বৰটো হ'ল চাৰ্টিফিকেট অফ কাষ্ট। যদিহে আপোনালোকে কোনোবা কাষ্টৰ পৰা বিলং কৰে বা ৰিজাৰ্ভ কাষ্টৰ পৰা বিলং কৰে তেনেহ'লে আপোনালোকৰ কাষ্ট চাৰ্টিফিকেটটো মেণ্ডেটৰী লাগিব। তাৰপিছত লাগিব ডকুমেণ্ট টু প্ৰুভ ডেট he/she ইজ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম। গতিকে আপোনালোক যে পাৰ্মানেণ্ট ৰেচিডেণ্ট হয় আছামৰ সেইটোৰ কাৰণে নিৰ্দিষ্ট PRC ডমিচাইল বা আপোনাৰ যোনটো ভোটাৰ ID কাৰ্ড আছে সেইটো হ'লেও হ'ব। সেইটো নি পেলাই আপোনালোকে নিৰ্দিষ্ট ইনষ্টিটিউটত দেখাব লাগিব, যোনটো অৰিজিনেল কপিটো আছে সেইটো নি দেখাব লাগিব। 5 নম্বৰটো হ'ল পাৰ্চন উইথ ডিচেবিলিটি এণ্ড EWS চাৰ্টিফিকেট। যদিহে আপোনালোক PWD বা EWS কেণ্ডিডেট হয় তেতিয়া আপোনালোকৰ সেই চাৰ্টিফিকেট লাগিব। গতিকে এইকেইটা আছিলে আপোনাৰ ইম্পৰ্টেণ্ট ডকুমেণ্ট যোনকেইটা আপুনি লগত লৈ যাব লাগিব ফিজিকেলি, যোনটো যদিহে আপোনালোকে অহা কাইলৈ এডমিশ্যন ল'ব বিচাৰে। আৰু এটা ইম্পৰ্টেণ্ট ডকুমেণ্ট হৈছে যোনটো B নম্বৰ লিখা আছে, অল দ্য চিলেক্টেড কেণ্ডিডেটছ হেভ টু ছাবমিট এন আণ্ডাৰটেকিং টু দ্য প্ৰিন্সিপালছ অফ দ্য কনচাৰ্ণ TEIs উইথ দেয়াৰ ছিগনেচাৰ এজ ফলোজ। অ'কে, যোনটো এটা ফৰ্মেট দিয়া আছে, যোনটো ইয়াত লিখা আছে এইটো DTP কৰে আপোনালোকে। ইয়াত নিজৰ ছিগনেচাৰ, ফুল নেম, ডেট আৰু এড্ৰেছ লিখি পেলাই যোনটো ষ্টাম্প পেপাৰ পায় 100 টকাৰ, সেই ষ্টাম্প পেপাৰটোৰ লগত এই যোনখিনি ইয়াত লিখা আছে সেইখিনি DTP কৰাই আপোনালোকে সেই নিৰ্দিষ্ট ইনষ্টিটিউটখনত ছাবমিট কৰিব লাগিব। গতিকে এইটো এটা ইম্পৰ্টেণ্ট ডকুমেণ্ট। আপোনালোকক ক'লোঁ যে সকলোবোৰ ইম্পৰ্টেণ্ট ডকুমেণ্টৰ কথা, এইখিনি আপোনালোকৰ মেণ্ডেটৰী ডকুমেণ্ট। আপোনালোকে যিহেতু কাইলৈ 12 তাৰিখে আপোনালোকৰ এডমিশ্যন আছে, যোনসকলে ছেকেণ্ড ৰাউণ্ডত আপোনালোকৰ নাম আহিছে সকলোবোৰে এই সকলোবোৰ ডকুমেণ্ট নিব লাগিব আৰু সেই নিৰ্দিষ্ট ইনষ্টিটিউটখনত দেখাব লাগিব ফিজিকেলি। আপোনালোকে ডাবল কপি লৈ যাব, জেৰক্স কৰিও লৈ যাব আৰু আপোনালোকৰ অৰিজিনেল কপিটো লৈ যাব। গতিকে আপোনালোকৰ সুবিধা হ'ব, যদিহে তাত জেৰক্স বিচাৰে আপোনালোকে দিব পাৰিব। গতিকে আণ্ডাৰটেকিংটো মষ্ট ইম্পৰ্টেণ্ট হয়, আপোনালোকে এইটো নিবই লাগিব। ভালদৰে চাই ল'ব, ইয়াৰ পৰা কপি কৰি ল'ব। আৰু ষ্টাম্প যোনটো দোকান আছে বা কোৰ্টৰ ওচৰতে আপোনাৰ দোকানবোৰ পাই যাব ষ্টাম্পৰ, তাত গ'লে আপোনালোকে এই ফৰ্মেটটো দি দিব, ধুনীয়াকৈ তাত টাইপ কৰি ছিগনেচাৰ নাম চাম লিখি পেলাই আপোনালোকে ছাবমিট কৰিব পাৰিব।